নমস্কাৰ, মই মনালিছা গগৈ। এতিয়া সকলোৰে মনত এটাই প্ৰশ্নটো হৈছে যিমানে শাসক দল বিজেপিয়ে নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে, যিমানে তেওঁলোকে চিন্তন বৈঠক কিবা এনেকুৱা ধৰণৰ তেওঁলোকৰ নিজে যি সাংগঠনিকভাৱে সবল কৰাৰ কাৰণে যিমানে প্ৰক্ৰিয়াবোৰ হাতত লৈছে, অৱশ্যে বিজেপিয়ে এতিয়া নহয়, বিজেপি সদায় প্ৰস্তুত থাকে, বিভিন্ন ধৰণৰ তেওঁলোকৰ সাংগঠনিক প্ৰক্ৰিয়া অনবৰতে তেওঁলোকে কৰি থাকে আৰু সেইকাৰণেই বিজেপি দলৰ আপোনালোকে ভাল পাওক বা বেয়া পাওক যে সমৰ্থন বাঢ়িছে বা সমৰ্থক বাঢ়িছে, এইটো কাৰণেই যে তেওঁলোকৰ প্ৰতিগৰাকী নেতাই ইজনে সিজনৰ লগত টাচত থাকে। বহুতে আকৌ তলত দিবই, গতিকে মই নিজে কথাটো কৈয়ে দিওঁ যে হয়, বিজেপি পুৰণি বিজেপিৰ যি সংঘাত সেইবোৰ এটা বেলেগ কথা, সেইবোৰ আপোনালোকে আঁতৰাই থৈ এটা কথা চিন্তা কৰক, যেতিয়া বিজেপি দলৰ জিলা পৰ্যায়ে হওক ৰাজ্যিক পৰ্যায়ৰ হওক এজন বিষয়াই বা এজন পদবীধাৰীয়ে যেতিয়া গ্ৰাছৰুট লেভেলৰ এজন কৰ্মীৰ লগত কথা পাতিব, তেতিয়াহ'লে সেইটো সম্পৰ্ক সুস্থ সম্পৰ্ক আৰু তেওঁলোকে সেইটো কাষ চপাৰ এটা প্ৰয়াস কৰাৰ কাৰণে সেই তলৰ মানুহজন হেপী হয়। আজি ধৰি লওক মই এটা অফিচত কৰোঁ, মই একেবাৰে নিম্ন পৰ্যায়ৰ এটা চাকৰি কৰোঁ ধৰি লওক, আৰু একেবাৰে ডাইৰেক্টৰ লেভেলৰ এজন ব্যক্তিয়ে যদি মোক খুব ভালকৈ ৰেছপণ্ড কৰি পেলাই মাতে, মোৰ ভাল লাগিব। সেই কথাটোৱে আপোনালোকে ভাবি লওক, ৰাজনৈতিক দলৰ ক্ষেত্ৰতো বা সকলো ক্ষেত্ৰতে কথাটো তেনেকুৱাই। সেই বস্তুটো বিজেপিৰ ক্ষেত্ৰত আছে আৰু বিজেপিয়ে সেই সাংগঠনিক ভেটিটো শক্তিশালী কৰাত তেওঁলোক যে সফল হৈছে, এইকাৰণেই সফল হৈছে যে তেওঁলোকে মুখ্যমন্ত্ৰীকে আদি কৰি আপোনালোকে বেলেগবোৰকো চাব, তেওঁলোকৰ যেতিয়া ক'ৰবাত যায় কথা এটা যেতিয়া পাতে, তেওঁলোকৰ মানে মই যিসকল বিজেপি মানে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা কেইজনৰ কথা নকওঁ, তেওঁলোকৰ বডি লেংগুৱেজত সেইটো প্ৰভাৱ নপৰে, কিন্তু যিসকল অৰিজিনেল যিসকল বিজেপি তেওঁলোকক মই সঁচাকৈ সন্মান কৰোঁ আৰু তেওঁলোকৰ সেই বস্তুটো আছে মানে তেওঁলোকে সেই সম্পৰ্কটো ৰক্ষা কৰিব পাৰে। সেই সম্পৰ্কটো ৰক্ষা কৰিব পৰাৰ কাৰণে তেওঁলোকৰ আচলতে তেওঁলোকৰ প্ৰতি মানুহৰ সমৰ্থন বাঢ়ে। আৰু যিসকল পুৰণা একেবাৰে কৰ্মী বিজেপিৰ, তেওঁলোকৰ এতিয়াও কিন্তু পুৰণা যিসকল বিজেপি তেওঁলোকৰ লগত সম্পৰ্ক কিন্তু অটুট আছে। বহুতবোৰ আমি দেখিছোঁ তেওঁলোকৰ সম্পৰ্ক এতিয়াও অটুট আছে। সেইকাৰণে ৰাজেন গোহাঁই মাজে মাজে দম্ভালি মাৰিব যে পাৰে, এইটো কাৰণেই পাৰে যে তেওঁৰ দিনৰ যিসকল বিজেপি তেওঁলোকৰ লগত তেওঁলোকৰ সম্পৰ্ক সম্পূৰ্ণ অটুট আছে। তাৰ বিপৰীতে নতুনকৈ যিকেইজন আহিছে, মিনিষ্টাৰ হৈছে, হৈছে, তেওঁলোকৰ কথাবোৰ বেলেগ। আৰু তেওঁলোকক আমি এতিয়াও বহুতেই বিজেপি শাৰীত ধৰিবলৈ পৰাগেই নাই, বা বিজেপিৰ মানুহেও তেওঁলোকে যিহেতু ক্ষমতা অনাত সহায় কৰিলে, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে সহায় কৰিলে, লগত লাগি অহা কেইজনেও সেইটো সুবিধা পালে, গতিকে তেওঁলোকক বিজেপি বুলি মানি আছে। কিন্তু সঁচা কথাটো ক'বলৈ গ'লে পুৰণা বিজেপিসকলে এতিয়াও এইকেইজন মুখ্যমন্ত্ৰী সোঁৱেবাৰে লাগি ফুৰা যিকেইজন তথাকথিত বিজেপি, কালিলৈ হয়তো কংগ্ৰেছ দল ক্ষমতালৈ আহিলে তেওঁলোক কংগ্ৰেছ, পৰহিলৈ মুখ্যমন্ত্ৰী যদি বেলেগ এটা দলত যায়, ৰাইজৰ দলত যদি জইন কৰে ৰাইজৰ দলৰ হৈ যাব, অজাপলৈ গ'লে অজাপৰ হৈ যাব। নিজৰ স্থিতিহীন কেইজনৰ প্ৰতি বিজেপিৰ প্ৰকৃত যিসকল কৰ্মী তেওঁলোকৰ কিন্তু অকণো সন্মান নাই। আৰু সেয়ে বিজেপি দলত মাজে মাজে আমি এই যে নিউজ কৰোঁ, কৰোঁ যে বিসম্বাদ চলিছে, কিবা চলিছে, বিসম্বাদটো আচলতে সেইসকলৰ মাজতহে চলে, যে তেওঁলোকৰ আচলতে যিটো প্ৰিন্সিপলত চলে সেই প্ৰিন্সিপলটো এওঁলোকৰ ক্ষেত্ৰত নাই। এতিয়া মই বিজেপি দলৰ কথা ক'ব খোজা নাই, মই ক'ব খুজিছোঁ বৰ্তমান বিৰোধীৰ কথাটো। এই যে মই প্ৰথম আৰম্ভ কৰিলোঁ যে বিজেপিৰ যি এতিয়া সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ কাৰণে তেওঁলোকে যিবোৰ বৈঠক অনুষ্ঠিত কৰি আছে, এইবোৰ যিমানে সোনকালে হৈছে বা যিমানে খৰতকীয়া গতিত হৈছে বা যিমান সঘনাই হৈছে, সিমানে অসমৰ একাংশ লোক একেবাৰে মানসিকভাৱে ভাঙি পৰিছে। এইকাৰণে ভাঙি পৰিছে, তেওঁলোকে বিচাৰিছে যে বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈ যুঁজ দিয়ক, বা কোনোবাই হয়তো অকল কংগ্ৰেছৰ অকলে যুঁজাটো বিচাৰিছে, কোনোবাই একেলগে যুঁজ দিয়াটো বিচাৰিছে। দুই ধৰণৰ মানুহ আছে। কিছুমানে হয়তো বিচাৰিছে যে নাই কংগ্ৰেছৰ নেতৃত্বতে হওক চৰকাৰ, কংগ্ৰেছ শক্তিশালী হওক, কোনোবাই বিচাৰিছে বিৰোধী শক্তিশালী হওক, একেলগে শক্তিশালী হওক, একেলগে যুঁজ দিয়ক। এতিয়া দুটা শ্ৰেণীৰ মানুহ আছে যিসকলে বিজেপিৰ বিৰোধিতা কৰে। এতিয়া বিজেপিৰ বিৰোধিতা কৰা মানুহবিলাকৰ ভিতৰত গৌৰৱ গগৈ ৰাজ্যিক সভাপতি হোৱাৰ পাছত যথেষ্ট তেওঁলোকৰ একদম মানে যিসকলে কংগ্ৰেছক সম্পূৰ্ণভাৱে সমৰ্থন কৰে, তেওঁলোকৰ বহুতেই কিন্তু খুব ফূৰ্তি পাইছিলে, ভাবিছিলে যে একেবাৰে সলনি হৈ যাব কথা বতৰাবোৰ, আৰু গৌৰৱ গগৈ দলটো সুদৃঢ় কৰাত
সফল হ'ব আৰু বহুতে যিবোৰে আকৌ বিচাৰি আছিল বিৰোধী মিত্ৰতা তেওঁলোকে ভাবিছিলে এই প্ৰচেছটো খৰতকীয়া হ'ব এতিয়া সেই বিষয়টো ৰৈ গৈছে ৰৈ যোৱা কাৰণটো হ'ল বহুতৰ মই এইকেইদিন ফেচবুক পোষ্ট দেখিছোঁ কথা পাতোতে গম পাইছোঁ যে গৌৰৱ গগৈৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমানৰ অবজেকশ্যনটো হ'ল বহুতে এনেকৈ মানি লৈছে যে গৌৰৱ গগৈৰ নেতৃত্বতেই ভাল হ'ব বহুতে এনেকৈ ভাবিছে যে গৌৰৱ গগৈ যিটো মই কালিও ভিডিঅ'টোত কৈছোঁ যে বডি লেংগুৱেজটো সেই বডি লেংগুৱেজটোৱে আচলতে তেওঁ মুখ্যমন্ত্ৰী হিচাপে যেনেকুৱা ধৰণৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো আদব কায়দা মানুহৰ মাজত যোৱাৰ সেই আদব কায়দাটো গৌৰৱ গগৈৰ ক্ষেত্ৰত নাই সেইটো লৈ বহু ক্ষেত্ৰত মই মানুহ হতাশ হোৱা দেখিছোঁ আৰু কোৱাও শুনিছোঁ সেই কথাটো মই যেতিয়া শুনো মই গৌৰৱ গগৈৰ সমৰ্থনত এইটো কাৰণেই কথাটো ক'ব লগা হয় মই বা আপোনালোকে নিজৰ লগত কম্পেয়াৰ কৰিলে বস্তুটো বুজি পাব যে মই কিয় সেই কথাটো ক'ব লগা হ'ল মই কালিও কৈছোঁ যে গৌৰৱ গগৈ দেউতাক আছিল অসমৰ মুখ্যমন্ত্ৰী 3 বাৰ সেইটো মই বাদেই দিছোঁ তাৰ আগতে 1971 পৰা তেওঁলোকে দিল্লীত আছে আৰু দিল্লীত তেওঁ সাংসদৰ পুতেক হিচাপে আছে গৌৰৱ গগৈটো 82 নে কিমানত জন্ম মানুহ গতিকে গৌৰৱ গগৈয়ে যিটো জন্মৰ পৰা যিটো পৰিৱেশ পাইছে সেই পৰিৱেশটো আমাৰ নিচিনা মানুহবিলাকৰ লগত নিমিলে সেইটো একেবাৰে স্বাভাৱিক কথা সহজ কথা বুজিবলৈ একেবাৰে যেতিয়া কম্পেয়াৰ কৰা যায় তেতিয়াহে সহজ হয় এনেই অকলে মানুহজন চাই থাকিলে সহজ নহয় যদি গৌৰৱ গগৈ আদব কায়দা অংগী ভংগী আমি এইবোৰ চাই থাকোঁ তেতিয়াহ'লে লাগিব যে অলপ অহংকাৰী নেকি বহুতে লিখাও দেখিছোঁ অহংকাৰী বুলি তেওঁৰ বডি লেংগুৱেজটো ঠিক নহয় বুলি কিন্তু গৌৰৱ গগৈৰ জেগাত মই যদি আজি 1977 চনতে মোৰ দেউতা যদি সাংসদ হ'লহেঁতেন বা 3 বাৰ যদি মুখ্যমন্ত্ৰী হ'লহেঁতেন তেনেহ'লে মই কি কৰিলোহেঁতেন সেই বস্তুটো মই বুলি মই নিজক কৈছোঁ আৰু আপোনালোকেও যিসকলে ভিডিঅ'টো চাই আপোনালোকে ভাবি ল'ব আজি আমি কোনোবা গাঁৱৰ পৰা আহিছোঁ আহি মোৰ ল'ৰা বা ছোৱালী আছে মই ধৰি লওক সুবিধা পাইছোঁ মই গুৱাহাটীত পঢ়াইছোঁ মেলিছোঁ কোনোবাই হয়তো আৰু বেলেগ এখন গাঁৱৰ পৰা আহিছে তেওঁ সেই ওচৰৰ টাউনখনত পঢ়াইছে মেলিছে সেই যে তেওঁ যে আপোনাৰ গাঁওখন এৰিলে বা মই যে মোৰ গাঁওখন এৰি আহিলোঁ মোৰ ল'ৰা বা ছোৱালীক যে মই ডাঙৰ কৰিলোঁ যিটো পৰিৱেশত সেই পৰিৱেশটোৱে এডপ্ট কৰিব তেতিয়া আপোনালোকে মোক কৈ লাভ নহ'ব যে তই আমুক গাঁৱৰ পৰাহে আহিছিলি তোৰ ল'ৰাই দেখোন আমুকটো নাজানে বা আপোনাকো আপোনাৰ ল'ৰা বা ছোৱালীয়ে সেই টাউনখনত ডাঙৰ হোৱাৰ কাৰণে যদি আপোনাৰ গাঁৱৰ পৰিৱেশৰ বিষয়ে অজ্ঞ হয় তেনেহ'লে আপুনি গালি পাৰিলে নহ'ব কাৰণ তাৰ কাৰণে জগৰীয়া আপুনি আৰু মই আমি সকলোৱে কাৰণ কিয় মই মোৰ ল'ৰাটোক সেই পৰিৱেশটোত নি কিমান দিন ৰাখিব পাৰিছোঁ হয়তো মই ৰাখিব বিচাৰিলেও মোৰ ফালৰ পৰা মই বিচাৰিছোঁ ধৰি লওক মোৰ গাঁওখনত ৰখাটো মোৰ হেৰিয়াত ৰখাটো কিন্তু মোৰ যিটো জীৱিকা বা মই যিটো আৰ্নিং লৈ পেলাই আছোঁহি সেইটোৱে মোক যদি সমৰ্থন নকৰে মই তেনেকৈ বছৰ বছৰ ধৰি তাত থাকিবগৈ নোৱাৰিম আৰু 2 এদিনত মানুহে একো কথা শিকিব নোৱাৰে গতিকে সেইকাৰণে গৌৰৱ গগৈৰ ক্ষেত্ৰতো কথাটো একেটাই 1971 পৰা যদি তেওঁলোকে দিল্লীত আছিল তাতেই যদি পঢ়া শুনা কৰিছিল তৰুণ গগৈ হয়তো পুতেকক লৈ আহিছিল জীয়েকক লৈ আহিছিল ইয়ালৈ কিন্তু আহিলে কিমান দিনৰ কাৰণে আনিছিল কিমান কথা শিকিব পৰাকৈ আপোনাৰ মোৰ ক্ষেত্ৰত যিটো সমস্যা আপুনি যদি গুৱাহাটীৰ কোনোবা এখন স্কুলত ল'ৰা বা ছোৱালী এটা পঢ়াইছে দিল্লীৰ কোনোবা এখন ল'ৰা বা ছোৱালী এটা পঢ়াইছে আপুনি কিমান আপোনাৰ ল'ৰা ছোৱালীজনক আপুনি ডাঙৰ য'ত হৈছিল সেই গাঁওখনলৈ নি কিমান সময় সেই সুবিধাটো দিব পাৰিছে এদিন বা দুদিন আপুনি পথাৰত নমাই 2খন ফটো দিয়াটো সেইটোক আপুনি ক'ব নোৱাৰে যে আপুনি সেই পৰিৱেশত তাক এডপ্ট কৰাইছে বুলি গতিকে কথাবোৰ তেনেকুৱা সেই গৌৰৱ গগৈৰ ক্ষেত্ৰতো আচলতে তেনেকুৱা গৌৰৱ গগৈ যিহেতু তাতেই জন্ম তাতেই পঢ়া শুনা কৰিলে লগ বন্ধু যেতিয়া আমি সকলোৱে কওঁ যে যিটো পৰিৱেশত ডাঙৰ দীঘল হয় বন্ধুবৰ্গও তেনেকুৱাই হয় গতিকে তেওঁলোকে সেই আমি বাটলুগুটি মৰা আমি যে বৰশী টোপ দিয়া এই ধৰণৰ পৰিৱেশবোৰ আমি যেনেধৰণে পাইছিলোঁ মোৰ ল'ৰা বা মোৰ ছোৱালী আজি হয়তো পোৱা নাই সেই ধৰণৰ পৰিৱেশটো দিবলৈ মই চেষ্টা কৰিলোঁ এদিন বা দুদিনৰ কাৰণে ক'ৰবাত নি মই দিব পাৰিম তাতকৈ বেছি মই নোৱাৰিম গতিকে সিহঁতে সেইটোত এডপ্ট নকৰে বা টেষ্ট নাপায় যিটো আপুনি মই পাইছিলোঁ আমাৰ কাৰণে যিটো সদায় কৰি থকা কাম সেইটো সিহঁতৰ কাৰণে এদিনীয়া বা দুদিনীয়া সেইটো সিহঁতৰ কাৰণে এনজয়মেণ্ট গতিকে গৌৰৱ গগৈৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব গতিকে তেওঁৰ বডি লেংগুৱেজত যিটো মানুহে কয় যে ৰাজকীয় এটা হেৰিত দেখা যায় সেই দেখাটো সেইকাৰণেই যায় আচলতে সেইটোত বেয়া পাই লাভ নাই সেইটোত তেওঁ যদি খুব এই সাধাৰণ মানুহবিলাকৰ লগত মিলা মিছা কৰি থাকে এটা সময় নিজে নিজে হৈ যাবগৈ কিন্তু এতিয়া আপুনি প্ৰথম অৱস্থাত আশা কৰি লাভ নাই তাৰোপৰি গৌৰৱ গগৈৰ ক্ষেত্ৰত সমস্যাটো হৈছে তেওঁৰ পিতৃ নাই এতিয়া বৰ্তমান আৰু মাতৃগৰাকী ৰাজনৈতিকভাৱে একেবাৰে তেওঁ আঁতৰি থকা ব্যক্তি গতিকে
তেওঁ কিমান পুতেকক শিকাব পাৰিছে যে তুমি এনেকুৱা কৰিব লাগিব তেনেকুৱা কৰিব লাগিব সেই ধৰণৰ চাগে তেওঁ জ্ঞানটো দিব পৰা নাই বা পুতেকক সেই ধৰণে তেওঁ যিহেতু নিজেও ৰাজনৈতিকভাৱে এইটো সম্পৰ্কত নাই গতিকে তেওঁৰ সেইটো এটা সমস্যা আৰু তেওঁৰ যিসকল ঘনিষ্ঠ সোঁৱে বাৱে যিসকল আছে তেওঁলোকে আজিকালি মানুহ মাত্ৰেই মানুহে সন্দেহৰ চকুৰে চায় তেওঁ বা কি ধৰণে একচেপ্ট কৰে বা তেওঁলোক বা কিমান আকৌ সেই বিষয়টো সম্পৰ্কত কনচাৰ্ণ সেই কথাবোৰো আছে গতিকে সেইকাৰণে গৌৰৱ গগৈৰ ক্ষেত্ৰত আচলতে বডি লেংগুৱেজৰ কথাটো মই বহুতৰ ক্ষেত্ৰত দেখিছোঁ বহুতে মন্তব্যও কৰা দেখিছোঁ সেইকাৰণে মই লিখিব লগা হ'ল ক'ব লগা হ'ল যে গৌৰৱ গগৈৰ ক্ষেত্ৰত আপোনালোকে সেইটো মাইনাছ পইণ্ট হিচাপে নধৰিব সেইটো তেওঁ এডপ্ট কৰিব পাৰিব অলপ দিনৰ পিছত একেবাৰে লগে লগে এক্সপেক্ট কৰাটো ভাল নহ'ব এইটো কাৰণেই মই ইতিমধ্যেই কৈছোঁ তেওঁ 3 নম্বৰবাৰ সাংসদ হৈও দিল্লীতে বেছি সময় যিহেতু থাকিব লগা হৈছে খুব আগতে যিটো নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ যিখিনি মানুহ লগ পাইছে সেইখিনি মানুহৰ লগতেই কথা বতৰা গতিকে মানুহ যিটো পৰিৱেশত ডাঙৰ দীঘল হয় সেই পৰিৱেশটো প্ৰভাৱটো পৰিবই সেইটো আপুনি কোনো কাৰণত আঁতৰাব নোৱাৰে যদি কোনোবা পৃথক হয় তেওঁৰ ব্যক্তিত্ব আচলতে পৃথক কথাটো সেইটো তাৰ বিপৰীতে কিন্তু অখিল গগৈক চাওক আপোনালোকে বা হিমন্ত বিশ্ব শৰ্মাক চাওক হিমন্ত বিশ্ব শৰ্মাই যিকোনো এগৰাকী মানুহ যেনেধৰণে আঁকোৱালি ল'ব পাৰে যেনেধৰণে মৰম চেনেহ কৰিব পাৰে যেনেধৰণে প্ৰশ্নটো কৰিব পাৰে খুব আন্তৰিকতাৰে যেনেধৰণে তেওঁ কথাটো ক'ব পাৰে সঁচাকৈ সেইটো প্ৰেইজ কৰিব লগা ঠিক সেইধৰণে অখিল গগৈৰ ক্ষেত্ৰতো সেইটো আছে কাৰণ কিয় তেওঁলোকে একেবাৰে সৰু হেৰিয়াৰ পৰা সকলো মানুহৰ লগতে সম্পৰ্ক ৰক্ষা কৰি আহিছে আন্দোলন কৰি তেওঁলোক ডাঙৰ হৈছে হিমন্ত বিশ্ব শৰ্মা যদিও গুৱাহাটীত হৈছে তেওঁ বহুত সময় ৰাজনৈতিক জীৱনত দিলে 30টা বছৰ প্ৰায় দিলে তাৰোপৰি তেওঁ কলেজীয়া জীৱনৰ পৰাই সেই নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত গতিকে মানুহক কেনেকৈ আকৰ্ষণ কৰিব লাগে কি কৰিব লাগে তেওঁলোকৰ বডি লেংগুৱেজ তেওঁলোক দুজনৰ বিশেষকৈ অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ সেই যে হেৰিটো আছে মানুহক আকৰ্ষণ কৰিব পৰা সেই বস্তুটো আছে কিন্তু দুইজনৰে আছে গতিকে আচলতে সেই কথাটোত অখিল গগৈও দেখিছোঁ যে তেওঁ মাজে মাজে কয় যে গৌৰৱ গগৈয়ে এনেকুৱা কৰে গৌৰৱ গগৈৰ লগত কথা পতাটো বহুত সমস্যা হৈ যায় গৌৰৱ গগৈ কম কথা কয় কম কথা কোৱাৰো সেইটোৱেই কথা যে আমি এতিয়া মই কালিও কৈছোঁ ভিডিঅ'টোত যে মই যেনেকৈ এতিয়া কথা সৰহকৈ কৈ আছোঁ এইটো ক'ব পাৰিছোঁ একমাত্ৰ মই নিজৰ মাতৃভাষাত কোৱাৰ কাৰণেহে গৌৰৱ গগৈ যিহেতু ডাঙৰ দীঘল লগৰীয়া আনকি নিজৰ পত্নীৰ লগতো যদি কথাখিনি পাতোঁতে অসমীয়াত পাতিব পাৰিলেহেঁতেন আমাৰ নিচিনাকৈ সলসলীয়াকৈ তেওঁ নিজেও যদি খুব সলসলীয়া অসমীয়া ক'ব পাৰিলেহেঁতেন আপোনালোকক আকৰ্ষণ কৰিব পাৰিলেহেঁতেন তেওঁ যি টি কথা কৈ ষ্টেজৰ পৰা যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই কয় কি খবৰ কিবা কিবি কৈ আপোনালোকক যেনেকৈ এট্ৰেকশ্যনটো আনি দিয়ে অখিল গগৈ আনি দিয়ে সেই এট্ৰেকশ্যনটো আনিব গৌৰৱ গগৈ ফটককৈ নোৱাৰিব কাৰণ কিয় তেওঁৰ যিটো ফ্লুৱেঞ্চি থাকিব লাগে অসমীয়াত সেই ফ্লুৱেঞ্চিটো থাকিবলৈ তেওঁ ঘৰুৱা নিজৰ পত্নীৰ ক্ষেত্ৰতো অকণমান হেৰি এটা আছে মানে বেৰিয়াৰ এটা আছে যিটো কাৰণে তেওঁ সেইটো এটা সমস্যা গতিকে সেইখিনি কথা আমি আঁতৰাই থৈ ভাবিব লাগিব যে তেওঁৰ পৰা আমি কি শাসন পাম কিন্তু আপোনালোকে এটা কথা চিন্তা কৰক সেইগৰাকীয়ে গৌৰৱ গগৈ নহয় জানো যিগৰাকী মুখ্যমন্ত্ৰী 3বাৰ মুখ্যমন্ত্ৰীৰ পুতেক আছিল এতিয়া আপোনালোকে যিবোৰ মন্ত্ৰী তন্ত্ৰী আছে সেইবিলাকৰ কীৰ্তি কাহিনীবিলাক আপোনালোকে গমেই পাইছে সিদিনা ৰাজ সাহায্য লৈ 50 লাখ টকাৰ ৰাজ সাহায্য লোৱা তেওঁলোকৰ লাইফষ্টাইল বৰ্তমান যি গোটেইকেইজন মিনিষ্টাৰ আপোনালোকে পত্নীৰ লাইফষ্টাইল চাওক ল'ৰা ছোৱালীৰ লাইফষ্টাইল চাওক তেতিয়া আপোনালোকে গম পাব কিন্তু গৌৰৱ গগৈ আকৌ সেইটো হিচাপত তেনেকুৱা নহয় কিন্তু মুখ্যমন্ত্ৰী 3বাৰ মুখ্যমন্ত্ৰী পুতেক হিচাপে গৌৰৱ গগৈ কিন্তু আপোনালোকৰ হাতত লাখ লাখ টকা জাপি দিব পৰা নাই দলিয়াই দিব পৰা নাই কিয় দিব পৰা নাই তেওঁ বহুতে মই কোৱা শুনিছোঁ তেওঁ বোলে অকণমান কঞ্জুচ সেইকাৰণেই হ'ব লগা হৈছে কাৰণ তেওঁৰ হাতত সিমান ধনৰ ভাণ্ডাৰ নাই যিটো আপোনাক দলিয়াই দিব পৰাকৈ তেওঁ দেউতাকে আহৰণ কৰিছে বা তেওঁ 2 নম্বৰী কৰি আহৰণ কৰিছে যেতিয়া নাথাকে তেতিয়া মানুহে তেনেকৈ দিব নোৱাৰে সেইটো এটা প্ৰায় সমালোচনা শুনিছোঁ যে গৌৰৱ গগৈৰ ক্ষেত্ৰত এইটো এটা সমস্যা যে তেওঁ পইচা পাতি ফটকৈ দিব নোৱাৰে ফটকৈ সেইটো কাৰণে দিব নোৱাৰে আজি মই আপোনাক ফটককৈ পইচা এটা লাগ বুলি ক'লে দিব নোৱাৰোঁ দিবলৈ মন থাকিলেও কাৰণ মোৰ 2 নম্বৰী ধন নাই গতিকে কথাবোৰ তেনেকুৱা এই কিছুমান পৰিস্থিতি আমি ভাবিব লাগিব চিন্তা কৰিব লাগিব আৰু তেতিয়াহে আমি বিৰোধীক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰিম অখিল গগৈৰ ক্ষেত্ৰতো সেই ধৰণৰ অখিল গগৈ সামাজিকভাৱে যথেষ্ট জনপ্ৰিয়তা আছে তেওঁ
কিন্তু বহুতে তেওঁক সমালোচনা কৰা দেখিছোঁ এইকেইদিন। সমালোচনাটো হ'ল তেওঁ সেই গোৱালপাৰা উচ্ছেদৰ ওচৰলৈ গ'ল, উচ্ছেদৰ মানুহবিলাকক বোলে ধৰিলে, সেইবিলাক লৈ পেলাই মানে মানুহৰ বিৰাট কিবা ফটো চটো বনোৱাও দেখিলোঁ, ফটোশ্বপ কৰি। সেইটো একেবাৰে স্বাভাৱিক কথা। অখিল গগৈ বুলি নহয়, ময়ো যদি আজি গ'লোহেঁতেন, ময়ো সেই মানুহখিনিক তেনেকেই চাগে ধৰি মেলি কথা চথা পাতিলোহেঁতেন। আৰু এটা কথা কওঁ, আপোনালোকে অকণমান বেয়াকৈ নল'ব কথাটো। মানে কিছুমান মানুহ আমি জানো যে ঘপকৈ মহিলা এগৰাকী বা মানুহ এজনক ধৰিবলৈ অকণমান টান পায় দেই। কিছুমান মানুহৰ ব্যক্তিত্ব তেনেকুৱা, আৰু কিছুমান মানুহৰ ব্যক্তিত্ব এনেকুৱা যে ঘপকৈ ধৰি দিলেও তেওঁ সেই আপোনালোকে যিটো বেয়া ফিল কৰিছে যে কিয়নো ধৰিব লাগে, আমিও বহুতে ভাবোঁ যে কিয়নো ধৰিব লাগে, সেই ধৰা কিছুমানৰ কিন্তু ধৰাটো একেবাৰে হেবিটৰ ভিতৰত পৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মায়ো মানুহক ঘপকৈ লগ পালে কি খবৰ বাবা বুলি সোধে, আমি দেখোঁ। মতা মানুহ হওক মাইকী মানুহ হওক ইফালে নিজে চেলফি তোলে, এই ধৰণৰ কথা বতৰাবোৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাটো আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা কোনোদিনে আপোনালোকে ক'ব নোৱাৰিব যে তেওঁৰ কিবা তেনেকুৱা ধৰণৰ কিবা গণ্ডগোল আছে, কিবা তেনেকুৱা মানে কেৰেক্টাৰ সম্পৰ্কত তেওঁক একো ক'ব নোৱাৰে, বাকী আপোনালোকে যি কওক। ঠিক সেইধৰণে অখিল গগৈৰ ক্ষেত্ৰতো সেই একেই। আপোনালোকে অখিল গগৈক যিসকলে বেয়া পায় তেওঁলোকে সেইবোৰ বিচাৰি পাইছে, যেনেকৈ হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱাসকলে মহিলাসকলক চুমা খাইছে, কিবা খাইছে, সেই ধৰণৰ মন্তব্য কৰে। মই কিন্তু কেতিয়াও কৰা নাই আজিলৈকে। মই মহিলাসকলকে বেয়া পাওঁ বৰঞ্চ তেওঁক টনা হাজোৰা কৰাৰ কাৰণে। কিন্তু অখিল গগৈৰ ক্ষেত্ৰতো সেই একেই। মই ক'লোৱেই যে ব্যক্তিত্ব মানুহৰ বেলেগ বেলেগ ধৰণৰ হয়, সকলোৱে সেইটো একচেপ্ট নকৰিব পাৰে, কিন্তু অখিল গগৈ সেইটো একেবাৰে নিশ্চিত কথা যে তেওঁ কোনো বেয়া ইণ্টেনশ্যন লৈ সেই মানুহবিলাকৰ ওচৰত যোৱা নাই, মানৱীয়তাৰ খাতিৰত। আৰু যিহেতু সেই মানুহখিনিও মানুহ হিচাপে তেওঁ গৈছে, আৰু সেইখিনি কথাক লৈ আচলতে আলোচনা সমালোচনা হৈ থাকি একো লাভ নাই। আৰু সেইবোৰ যদি বিদেশী নাগৰিক বুলি আপোনালোকৰ কোনোবাই আকৌ তলতটো দিবই, গতিকে মই কৈ দিওঁ যে বিদেশী নাগৰিক যদি হয় চৰকাৰে 50,000 টকাটো দিবই নালাগিছিল। কিহৰ কাৰণে দিছে? তেওঁলোকক আকৌ এক কথাকে মাতি কিয় দিব লগা হ'ল? যদি বিদেশী, সেই বিদেশীসকলক যেনেকৈ সেই সিপাৰত থৈ অহাৰ কাৰণে ব্যৱস্থা কৰিছিল মুখ্যমন্ত্ৰীয়ে পুছবেক, সেই পুছবেকেই কৰিব লাগিছিল। কিয় পুছবেক নকৰিলে? পুছবেক এইটো কাৰণেই নকৰিলে কাৰণ তেওঁলোক বিদেশী নহয়, তেওঁলোকে বনাঞ্চলৰ মাটিত আছে বা কিবা তেনেকুৱা ধৰণৰ মাটিত আছে বুলি অভিযোগ উত্থাপন হৈছে, আৰু সেইকাৰণে এইটো কৰিছে। গতিকে কথাবোৰ তেনেকুৱা। এই কথাবোৰক লৈ যদি আমি আলোচনা সমালোচনা কৰি থাকোঁ, আৰু যিসকলে বিৰোধী চৰকাৰ বিচাৰিছে তেওঁলোকৰ দুই এজনৰ যি গৌৰৱ গগৈ বডি লেংগুৱেজক লৈ কয়, অখিল গগৈয়ে সেই মহিলাকেইগৰাকী ফটোখনক লৈ কৈ আছে, তেওঁলোকৰ কাৰণে আচলতে মই এই কথাটো ক'লোঁ যে মানুহৰ ব্যক্তিত্ব বেলেগ বেলেগ হয়। সেই কামটো কিন্তু গৌৰৱ গগৈয়ে এই জীৱনতো হাত কাটি দিলেও কৰিব নোৱাৰেগৈ, যে তেওঁ গৈ কোনোবা এগৰাকী মানুহক বা কোনোবা এজন মতাই হওক বা মাইকীয়ে হওক এনেকৈ ধৰি মেলি কথা বতৰা পাতিব নোৱাৰে, কাৰণ তেওঁ সেইটো ব্যক্তিত্বত ডাঙৰ হোৱা নাই বা দেখাও নাই, তেওঁ নোৱাৰে। কিন্তু তেওঁৰ পিতৃয়ে পাৰিছিল। সেই ধৰণৰ কথাবোৰ মানুহ মাত্ৰেই বেলেগ হয়। গতিকে আমি যিসকলে বিচাৰিছোঁ যে পৰিৱৰ্তন এটা লাগে, পৰিৱৰ্তন লগা মানুহসকলে কিছুমান সৰু সৰু কথা আলোচনা কৰি এনেই সময় ক্ষতি কৰি থকাতকৈ আমি তেওঁলোকক একত্ৰিত হোৱাতহে আচলতে সহযোগিতা আগবঢ়াব লাগে। আৰু সেই ক্ষেত্ৰত যিমান পাৰি তেওঁলোকক, যদি গৌৰৱ গগৈ কিবা নিগেটিভ দিশ আছে সেইখিনি মই ইতিমধ্যে খালি কৈছোঁ যে তেওঁৰ নিগেটিভ দিশ কথা তেওঁ ফ্লুৱেণ্টলি ক'ব নোৱাৰাৰ কাৰণে এক্সপ্ৰেছ কৰিবও নোৱাৰিব পাৰে, সেইখিনি সহযোগিতা আগবঢ়োৱা উচিত যিসকলে তেওঁৰ ঘনিষ্ঠ। আৰু তেওঁ সেইসকলৰ পৰামৰ্শ যদি ভাবে যে উচিত মানুহ তেনেহ'লে পৰামৰ্শটো লোৱা উচিত। আৰু বিৰোধী দল হিচাপে অখিল গগৈ হওক, লুৰিণজ্যোতি গগৈ হওক, জগদীশ ভূঞা হওক, ভূঞাই হওক, তেওঁলোকক ৰেচপেক্ট কৰি সন্মান কৰি কথা পতা উচিত। অজিত ভূঞাৰ ক্ষেত্ৰতো সেই একেধৰণৰ, তেতিয়াহে বস্তুটো আগবাঢ়িব। যদি তেওঁ আঁতৰি আঁতৰি ঘূৰি ফুৰে, সময়বোৰ কিন্তু গৈ আছে, সময় যিমানে গৈছে সিমানে বিষয়টো টান হৈ গৈ আছে, কঠিন হৈ গৈ আছে, দূৰলৈ গৈ আছে। নমস্কাৰ, ধন্যবাদ।